নমস্কাৰ আজিৰ ভিডিঅ'টো অৰুণোদয় আঁচনিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। যদি আপুনি অৰুণোদয় আঁচনিত আবেদন কৰিছে তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। সকলোৱে মনত ৰাখক 15 ছেপ্টেম্বৰৰ দিনটো, কিয়নো 15 ছেপ্টেম্বৰৰ আগতে কৰিব লাগিব এই কাম, নহ'লে লাভ নকৰে অৰুণোদয় আঁচনিৰ টকা। পুনৰ 12 লাখ মহিলা হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় পুৰণা আৰু নতুন হিতাধিকাৰীয়ে কৰিব লাগিব এই কাম। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে কি কাম কৰিব লাগিব ভিডিঅ'টোৰ শেষত জনাইছো, কিন্তু ইয়াৰ আগত যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। পুনৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। যদি আপোনাৰ আছে ৰেচন কাৰ্ড তেন্তে আপুনিও লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। অৰুণোদয় আঁচনিৰ বাবে কেতিয়া ক'ত আবেদন কৰিব লাগিব সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে। নতুনকৈ পুনৰ 12 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত। নতুনকৈ প্ৰত্যেক সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। ৰাজ্যৰ 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি। এই আঁচনিটো হ'ব 3.0 আঁচনি আৰু অৰুণোদয় 3.0 আঁচনিৰ বাবে সকলোৱে কৰিব লাগিব আবেদন। অৰুণোদয় 3.0 আঁচনিৰ আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 1 ফেব্ৰুৱাৰীৰ পৰা সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলেহে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা, কিন্তু ৰেচন কাৰ্ডৰ সৈতে আধাৰ লিংক হৈ থাকিব লাগিব। যদি আধাৰ কাৰ্ড লিংক নাথাকে তেন্তে আপুনি নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। যিসকলৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডটো লিংক নাই তেন্তে 15 ছেপ্টেম্বৰৰ আগতে ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰি লওক। তো এটা কথা জানি লওক যে অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়া অনলাইনত উপলব্ধ নাই, ইয়াৰ বাবে অফলাইনত ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। তো ইয়াৰ বাবে আপোনালোকে নিজৰ গাঁও পঞ্চায়তত গৈ তাৰ পৰা অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম ল'ব আৰু ফিল আপ কৰি জমা দিব। নাইবা আপোনালোকৰ নিজৰ ৱাৰ্ডত কোনোবা সদস্যক নিৰ্বাচন কৰি দিয়া হ'ব আৰু সেইজন সদস্যই আপোনালোকক ফৰ্ম বিতৰণ কৰিব আৰু অতি শীঘ্ৰে ফৰ্ম ফিল আপ কৰি জমা দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 আঁচনিৰ সন্দৰ্ভত মন্তব্য কৰি জনাই দিছে যে 15 ছেপ্টেম্বৰৰ পৰা ফৰ্ম বিতৰণ কৰা হ'ব আৰু অহা বছৰৰ 1 ফেব্ৰুৱাৰীৰ পৰা প্ৰত্যেকৰে বেংক একাউণ্টত সোমাই পৰিব অৰুণোদয় আঁচনিৰ ধন।